নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু অসম টিউ। আজি আমি কথা পাতিম অসমৰ ইতিহাসৰ এজন মহান ৰজাৰ বিষয়ে। মানুহজনৰ নামটো আপোনালোকে নিশ্চয় শুনিছে, কিন্তু তেখেতৰ জীৱনৰ প্ৰকৃত উত্তেজক কথাবোৰ হয়তো নাজানে। তেখেত হ'ল স্বৰ্গদেউ চুকাফা, অসমৰ প্ৰথমজন আহোম ৰজা। তেখেত নাথাকিলে আমাৰ আজিৰ অসমটোৱেই বেলেগ হ'লহেঁতেন। চুকাফা বুলিলে আমি ভাবোঁ এজন ৰজা, এজন বিজেতা। সঁচা, কিন্তু ভাবি চাওকচোন, আজিৰ পৰা প্ৰায় 800 বছৰ আগৰ কথা। তেতিয়া মানুহৰ কি অৱস্থা? বাট পথ নাই, জংঘল, ডাঙৰ ডাঙৰ নৈ, বনৰীয়া জন্তু, আৰু তাতোকৈ ভয়ংকৰ বেলেগ বেলেগ জনজাতিৰ মানুহৰ মাজত হাই কাজিয়া, ৰাজ্য বিস্তাৰৰ হেঁচা হেঁচি। এনেকৈ এটা সময়ত চুকাফাই মাংমাওৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। মাংমাও বৰ্তমান চীনৰ ইউনান ৰাজ্যৰ এটা অংশ। তেখেতৰ মনত আছিল এক সুকীয়া সপোন, নিজৰ বাবে এটা সুস্থিৰ শক্তিশালী ৰাজ্য স্থাপন কৰাৰ সপোন। কথাত ক'বলৈ গ'লে চুকাফাৰ জীৱনটোৱেই আছিল এটা মহান এডভেঞ্চাৰ। চাওচেংনে আৰু ব্লকখামচেনৰ পুত্ৰ চুকাফাই 1215 চনত যাত্ৰা আৰম্ভ কৰে। লগত আনিছিল মাত্ৰ 9000 মানুহ, কিছুমান সৈন্য, কিছুমান বিষয়া আৰু সাধাৰণ পৰিয়ালৰ লোক। সহজ আছিল নেকি? একেবাৰেতো নাছিল। তেওঁলোকে পাৰ হ'বলগীয়া হৈছিল পাটকাই পৰ্বত। নামটো শুনিলেই যেন ভয় লাগে, নহয়নে? ঠেক বাট, থুপুৰি বৰষুণ, বনৰীয়া জন্তু, কিমান যে কষ্ট কৰি তেওঁলোকে সেই পৰ্বতৰ বাট পাৰ হৈছিল। 13 বছৰ ধৰি চলা এই দীঘলীয়া যাত্ৰাত তেওঁলোকৰ লগত যোৱা বহুতো মানুহৰ মৃত্যু হ'ল, বহুতেই বাটতে থাকি গ'ল। ইমানবোৰ বাধা, কিন্তু চুকাফাই হাৰ মানি লোৱা নাছিল। শেষত 1228 চনত চুকাফাই সোণালী সূৰ্যৰ তলত অসমৰ মাটিত ভৰি দিলে। তেওঁ আগতে নগা পাহাৰৰ মানুহ, মৰাণ, বৰাহী আদি জনজাতিৰ লগত মিতিৰতা স্থাপন কৰিছিল। তেওঁ বুজিছিল এই ঠাইত ৰাজ্য গঢ়িবলৈ হ'লে স্থানীয় লোকৰ সমৰ্থন লাগিব। তেওঁ সিহঁতক বশ কৰা নাছিল, বৰং সিহঁতৰ সৈতে বন্ধুত্ব কৰিছিল, ধূৰ্তামি নকৰি কৌশলেৰে আগবাঢ়িছিল। আৰু তাৰপিছত তেওঁ ঠিক কৰিলে এয়াই হ'ব তেওঁৰ নতুন ঘৰ। তেওঁ প্ৰথমে স্থাপন কৰিলে চৰাইদেউত ৰাজধানী। ইয়াতেই আৰম্ভ হ'ল আহোম ৰাজ্যৰ ভেটি। কিন্তু ইয়েই শেষ নহয়। চুকাফা কেৱল এজন যুঁজাৰু নাছিল, তেওঁ আছিল এজন বৰ দূৰদৰ্শী শাসক। চুকাফাই কিহৰ বাবে বেলেগ আছিল? চাওঁ আহকচোন। 1 নম্বৰ, মিলাপ্ৰীতিৰ নীতি। তেওঁ অসমত থকা বিভিন্ন জনজাতি, মৰাণ, বৰাহী, চুতীয়া আদিৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিছিল। তেওঁ সিহঁতক দমাই ৰখা নাছিল, বৰং তেওঁলোকৰ মাজত ভাল বিষয়বোৰ নিজৰ ৰাজ্যভুক্ত কৰিছিল। এক কথাত ক'বলৈ গ'লে অসমীয়া হোৱাৰ ভেটিটো তেওঁৱেই প্ৰথমে গঢ়ি দিছিল। 2 নম্বৰ, বুদ্ধিমান শাসন। তেওঁ নিজৰ লগত অনা আহোম বিষয়াসকলক বুঢ়াগোহাঁই, বৰগোহাঁই আদি উপাধি প্ৰদান কৰি শাসনৰ এটা ব্যৱস্থা গঢ়ি তুলিছিল। লগতে স্থানীয় প্ৰধানসকলকো বৰুৱা, ফুকন আদি উপাধি প্ৰদান কৰি নিজৰ শাসনত অন্তৰ্ভুক্ত কৰি লৈছিল। 3 নম্বৰ, কৃষি আৰু উন্নয়ন। মানুহক খেতি বাতি কৰিবলৈ উৎসাহ দিছিল, নগৰ, বাট পথ আদিও কিছু পৰিমাণে উন্নতি কৰিছিল আৰু শান্তি শৃংখলা ৰক্ষা কৰিছিল। চুকাফাই প্ৰায় 36 বছৰ অসমত ৰাজত্ব কৰিছিল, 1228 চনৰ পৰা 1268 চনলৈকে। 1268 চনত 52 বছৰীয়া এই মহানায়কগৰাকীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুতেওফা ৰজা হয়। চুকাফাই স্থাপন কৰা ভেটিৰ ওপৰত আহোম ৰাজ্যই গোটেই 600 বছৰ ধৰি টিকি থাকিল। ভাবি চাওকচোন, 6 শতিকাৰো বেছি সময়। ইয়াৰ পিছত আহোম ৰজাসকলৰ মাজত যুদ্ধ বিগ্ৰহ হ'লেও চুকাফাই দিয়া এই মিলাপ্ৰীতিৰ নীতি আৰু শক্তিশালী শাসন ব্যৱস্থাইহে ইমান দিন ৰাজ্যখন টিকাই ৰাখিব পাৰিছিলে। গতিকে বন্ধুহঁত, স্বৰ্গদেউ চুকাফা কেৱল এজন ৰজা নাছিল, তেওঁ আছিল এজন মহান পথ প্ৰদৰ্শক, এজন দূৰদৰ্শী নেতা। তেওঁৰ অসীম সাহস, ধৈৰ্য আৰু বুদ্ধিয়ে অসমক এক সুকীয়া ৰাজ্য হিচাপে গঢ়ি তুলিছিল। তেওঁ নাথাকিলে আমাৰ আজিৰ অসমৰ যিটো ৰূপ আছে সেইটো বেলেগ হ'লহেঁতেন। তেওঁ আছিল আমাৰ অসমীয়া জাতিৰূপী জুপুৰিটোৰ প্ৰথম আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ খুঁটা। আজিৰ পৰা 800 বছৰ আগৰ মানুহ এজনৰ ইমান ডাঙৰ সপোন আৰু কামবোৰ চিন্তা কৰিলে আচৰিত লাগে, নহয়নে? কমেণ্টত জনাবচোন। এই ভিডিঅ'টো ভাল পালে লাইক দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো টিপি দিয়ক আৰু ইতিহাসৰ এনেকুৱা আকৰ্ষণীয় ভিডিঅ' ভৱিষ্যতে পাই থাকিবৰ কাৰণে ন'টিফিকেশ্যন অন কৰি থ'বলৈ নাপাহৰিব। সকলোকে ধন্যবাদ, ভালে থাকক, বাই।